मैं सफिउर रहमान मोर परिचय हल धुबरी जिला देशी जनगोष्ठी मंचर मैं सहकारी साधारण सम्पादक। এই যে আপোনাৰ শলমাৰী অঞ্চলত এটা পিএইচ কি কয় সাব সেন্টার চেণ্টাৰ হৈ আছে, এইটো কি অসুবিধা হৈছে? 47,15,000 টকাৰ অনুমোদন সাপেক্ষে এই চলিত কামটোত এই অঞ্চলের স্থানীয় রাইজ আৰু আমাৰ আঞ্চলিক কমিটিয়ে আমাক জনোৱা মতে খুব নিম্নমানৰ কাম ইয়াতে চলি আছে। কন্ট্রাক্টরে বাহিৰৰ পৰা কাম কৰি আছে। ইয়াতে কন্ট্রাক্টৰ বা ইঞ্জিনিয়াৰ কোনোদিন নাহে। রড বা সিমেন্ট আপোনালোকে ইটাবিলাক তো চালেই খুব নিম্নমানৰ ইটা আৰু রড সিমেন্ট বিলাৰ বাহিৰৰ সিমেন্ট বেংগলৰ সিমেন্টেৰে কাম কৰি আছে। নিৰ্মীয়মান কামত বহুত দুৰ্নীতি হৈ আছে। এই সম্পৰ্কে আমাক অৱগত কৰাত আমিও সাহিত্য পৰ্যবেক্ষণ কৰি চালো যে বহুত দুৰ্নীতিৰ মাজেৰে নিম্নমানৰ এই কামটো চলি আছে। গতিকে এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ধুবুৰী আয়ুক্ত মহোদয়ক অনুৰোধ জনাম। ইয়াৰ পিছত আমি জিলা কমিটিৰ ফালৰ পৰা পেড যোগে আমি পেডত লিখিতভাৱে জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়ে অৱগত কৰাম বুলি আমি ভাবি লৈছোঁ। আমি এইটোও দাবী জনাম যে বিভাগীয় কর্তৃপক্ষই যাতে উপযুক্ত তদন্ত সাপেক্ষে এই কন্ট্রাক্টৰৰ বিলখিনি পাছ কৰে। ইয়াৰ আগত যাতে কোনো ধৰণৰ 1 টকাও যাতে বিল নাপায়। কামখিনি প্ৰয়োজন সাপেক্ষে যদি ভাঙিও নতুনকৈ কৰিব লগা হয় তেনে পৰ্যায়ত যাতে চৰকাৰে গ্ৰহণ কৰে, ইয়াৰে এটা আমি দাবী ৰাখি আজি আপোনালোকক ইয়াতে আহিছে, সংযোগ কৰিছে। এইটো জনস্বাস্থ্যৰ কাৰণে এইটো নিৰ্মাণ কৰা হৈছে, গতিকে ৰোগীৰ ক্ষেত্ৰত বা এইটো হৈ যোৱাৰ পাছত এইটোতো ভাবুকি আহিব। ৰোগীৰ ক্ষেত্ৰত যি পৰ্যায়ত কাম কাজ চলি আছে এইটোতো খুব এটা ভয়ানক পৰিস্থিতিত চলি আছে। ৰোগীৰ ক্ষেত্ৰত এই প্ৰসৱ মানে আমাৰ প্ৰসূতি মহিলা বা শিশুসকলৰ কাৰণে যি নিম্নমানৰ কাম চলি আছে এইটো বৰ ভয়ানক কথা। এটা আপুনি ভালে কথা মনত পেলাই দিছে, তাৰ কাৰণে ধন্যবাদ। আৰু ইয়াত কন্ট্রাক্টৰ কোন আছে? কন্ট্রাক্টৰ আমি নাজানো, কোন নামো ক'ব নাপাম, সঠিককৈ নাজানো কোন কন্ট্রাক্টৰ কি আছে আমি ক'ব নোৱাৰো, দেখাও নাই তাক কোনোদিন। मैं सफिउर रहमान मोर परिचय हल धुबरी जिला देशी जनगोष्ठी मंचर मैं सहकारी साधारण सम्पादक। এই যে আপোনাৰ শলমাৰী অঞ্চলত এটা পিএইচ কি কয় সাব সেন্টার হৈ আছে, এইটো কি অসুবিধা হৈছে? 47,15,000 টকাৰ অনুমোদন সাপেক্ষে এই চলিত কামটোত এই অঞ্চলের স্থানীয় রাইজ আৰু আমাৰ আঞ্চলিক কমিটিয়ে আমাক জনোৱা মতে খুব নিম্নমানৰ কাম ইয়াতে চলি আছে। কন্ট্রাক্টরে বাহিৰৰ পৰা কাম কৰি আছে। ইয়াতে কন্ট্রাক্টৰ বা ইঞ্জিনিয়াৰ কোনোদিন নাহে। রড বা সিমেন্ট আপোনালোকে ইটাবিলাক তো চালেই খুব নিম্নমানৰ ইটা আৰু রড সিমেন্ট বিলাৰ বাহিৰৰ সিমেন্ট বেংগলৰ সিমেন্টেৰে কাম কৰি আছে। নিৰ্মীয়মান কামত বহুত দুৰ্নীতি হৈ আছে। এই সম্পৰ্কে আমাক অৱগত কৰাত আমিও সাহিত্য পৰ্যবেক্ষণ কৰি চালো যে বহুত দুৰ্নীতিৰ মাজেৰে নিম্নমানৰ এই কামটো চলি আছে। গতিকে এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু ধুবুৰী আয়ুক্ত মহোদয়ক অনুৰোধ জনাম। ইয়াৰ পিছত আমি জিলা কমিটিৰ ফালৰ পৰা পেড যোগে আমি পেডত লিখিতভাৱে জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়ে অৱগত কৰাম বুলি আমি ভাবি লৈছোঁ। আমি এইটোও দাবী জনাম যে বিভাগীয় কর্তৃপক্ষই যাতে উপযুক্ত তদন্ত সাপেক্ষে